নমস্কাৰ টাইমেটলৈ স্বাগত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিজ সমষ্টিতে আসিফ নজৰক নিষিদ্ধ কৰিলে সংখ্যালঘু সংগঠনে স্পষ্টকৈ হুংকাৰ দিছে কংগ্ৰেছে যদি পুনৰ টিকট দিয়ে তেন্তে পহুখেদা দিয়া হ'ব সমান্তৰালকৈ নিষিদ্ধ ঘোষণা কৰিছে আসিফ নজৰক আৰু নিজ সমষ্টিতে নিষিদ্ধ ঘোষণা কৰা হৈছে বিধায়কগৰাকীক আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইমেট বিগ ব্ৰেকিং ৰাজ্যৰ ৰাজনীতিৰ এটা গুৰুত্বপূৰ্ণ খবৰ লাহৰীঘাটত কংগ্ৰেছ বিধায়ক আসিফ নজৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে নিজ সমষ্টিতে এইবাৰ আসিফ নজৰক প্ৰৱেশ নিষিদ্ধ কৰিলে সংখ্যালঘু সংগঠনে এবাৰ নিজ সমষ্টিতে নিষিদ্ধ হ'ল বিধায়ক আসিফ নজৰ বিধায়ক আসিফ নজৰক পুনৰ টিকেট যদি প্ৰদান কৰে তেন্তে সমষ্টিৰ পৰা পহুখেদা দিয়াৰো হুংকাৰ দিছে সংখ্যালঘু সংগঠনে লাহৰীঘাট মুছলিম ছাত্ৰ সন্থা আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ পোনপটীয়াকৈ হুংকাৰ সংবাদমেল সম্বোধন কৰি গৰজি উঠিল কংগ্ৰেছ হাইকমাণ্ডৰ বিৰুদ্ধে আসিফ নজৰক যদি পুনৰ টিকট দিয়া হয় তেন্তে পহুখেদা দিয়া হ'ব বুলি স্পষ্টকৈ গৰ্জন কৰিছে আৰু এনেকৈ লাহৰীঘাটৰ ৰাজনীতিৰ উত্তাল পৰিৱেশৰ সৃষ্টি হৈছে লাহৰীঘাটত কংগ্ৰেছ বিধায়ক আসিফ নজৰৰ বিৰুদ্ধে সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদ সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰাৰ ঘোষণা কৰা হৈছে নিৰ্বাচনৰ প্ৰাক্ষণত লাহৰীঘাট সমষ্টিৰ তীব্ৰ প্ৰত্যাহ্বানৰ মুখত পৰিছে বৰ্তমানৰ বিধায়ক আসিফ নজৰ বিধায়কগৰাকীৰ কাৰ্যকলাপত অতিষ্ঠ হৈ এইবাৰ তেওঁৰ বিৰুদ্ধে সৰব হৈ পৰিছে লাহৰীঘাট মুছলিম ছাত্ৰ সন্থা আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ সংবাদমেল সম্বোধন কৰি সংগঠন দুয়োটাই স্পষ্ট কৰিছে যদি বিধায়কগৰাকীক নিজ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে আৰু কংগ্ৰেছ হাইকমাণ্ডক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰিছে সংখ্যালঘু সংগঠনে মূল অভিযোগ কেইবাটাও অভিযোগ উত্থাপন কৰিছে সংগঠন কেইটাৰ কেইবাটাও অভিযোগ উত্থাপন কৰিছে যদি টিকেট পাই যদি আসিফ নজৰক পুনৰ টিকট দিয়া হয় তেন্তে পহুখেদা দিয়াৰো হুংকাৰ দিছে স্পষ্ট কৰি দিছে সংগঠন কেইটাই যদিহে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে পুনৰ আসিফ নজৰক টিকট প্ৰদান কৰে তেন্তে তেওঁ সমষ্টিৰ পৰা পহুখেদা দিয়া হ'ব বিধায়কগৰাকীৰ কাৰ্যকলাপত সমষ্টিটোত আশানুৰূপ উন্নয়ন হোৱা নাই বুলিও ক্ষোভ উজাৰে সংগঠন কেইটাৰ নেতৃত্বই কেৱল বিধায়কেই নহয় কংগ্ৰেছ হাইকমাণ্ডৰ বিৰুদ্ধেও গৰজি উঠিছে প্ৰতিবাদকাৰী বা সংখ্যালঘু সংগঠন তেওঁলোকৰ মতে জনসাধাৰণৰ আৱেগক নেওচি যদি দলীয় সিদ্ধান্ত জাপি দিয়া হয় তেন্তে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব বুলি পোনপটীয়াকৈ কৈছে আসিফ নজৰে সমষ্টিৰ ৰাইজক প্ৰতাৰণা কৰিছে তেওঁৰ দৰে এজন বিফল জনপ্ৰতিনিধিক আমি পুনৰ গ্ৰহণ নকৰোঁ বুলি উল্লেখ কৰিছে যদি কংগ্ৰেছে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰে তেন্তে আমি নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিম বুলি সংখ্যালঘু সংগঠনে হুংকাৰ প্ৰদান কৰিছে আৰু এই ঘটনাৰ পিছতে এতিয়া লাহৰীঘাটৰ ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে এতিয়া চাবলগীয়া হ'ব যে নিজৰ দুৰ্গ হিচাপে পৰিচিত লাহৰীঘাটত এই বিদ্ৰোহৰ পিছত কংগ্ৰেছ দলে কি স্থিতি গ্ৰহণ কৰে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ নামনি অসমৰ ৰাজনীতিৰ গুৰুত্বপূৰ্ণ খবৰ লাহৰীঘাটৰ বিধায়ক আসিফ নজৰৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ সংখ্যালঘু সংগঠনে পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে আৰু তাৰ বিপৰীতে কিন্তু প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰতো কিন্তু এই বিষয়টোৱে সাঙুৰ খাই পৰিছে হাতৰ লগ এৰিব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছিল প্ৰদ্যুৎ বৰদলৈয়ে কৰিছিল প্ৰশ্ন উত্থাপন কংগ্ৰেছ এৰাৰ প্ৰত্যাহ্বান বা ইংগিত দিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে লাহৰীঘাটত আসিফ নজৰক টিকট দিলেই কংগ্ৰেছ এৰিব প্ৰদ্যুৎ বৰদলৈয়ে গৌৰৱ গগৈলৈ মুকলি বিদ্ৰোহ বা পত্ৰ লিখিছিল ভাবুকি দিছিল দল ত্যাগৰ ভাবুকি ভৰা পত্ৰ প্ৰেৰণ কৰিছিল হাইকমাণ্ডলৈ আৰু ডক্টৰ ফৰিদুল হুছেইনক লাহৰীঘাটত টিকট দিয়াৰ পোষকতা কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে আৰু আসিফ নজৰক যদি টিকট দিয়ে তেন্তে প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰাৰ হুংকাৰ প্ৰদান কৰিছিল আৰু সেইগৰাকী আসিফ নজৰৰ বিৰুদ্ধে এবাৰ নিজ সমষ্টিতেই জাঙুৰ খাই উঠিছে সংখ্যালঘু দল সংগঠন নিজ সমষ্টিতে প্ৰৱেশ নিষিদ্ধ কৰিছে নিজ সমষ্টিতে বিধায়কগৰাকী প্ৰৱেশ নিষিদ্ধ কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে চাঞ্চল্যৰ সৃষ্টি হৈছে বিশেষকৈ লাহৰীঘাটৰ ৰাজনীতি দেখিবলৈ পোৱা গৈছে চাঞ্চল্য তেওঁলোকে স্পষ্ট কৰি দিছে যদি আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে আসিফ নজৰক টিকট প্ৰদান কৰে তেন্তে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব আনহাতে বিধায়কগৰাকীক সমষ্টিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে পোনপটীয়াকৈ কৈছে যদি তেওঁ সমষ্টিলৈ আহে তেন্তে তেওঁক পহুখেদা দিয়া হ'ব বুলি পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে আমাৰ ওচৰত সংখ্যালঘু সংগঠনৰ মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ
আজি আমি মুছলিম ছাত্ৰ সন্থাৰ উদ্যোগত লগতে আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বত লগতে আমাৰ ইয়াত উপস্থিত আছে প্ৰাক্তন আছু কৰ্মী। আমি সকলোৱে এটি সংবাদমেলৰ আয়োজন কৰিছো। বিশেষকৈ আমাৰ যেহেতু নিৰ্বাচন সমাগত, আপোনালোকে নিশ্চয় জানে যে লাহাৰীঘাট এটা এনেকুৱা সমষ্টি য'ত বিগত দিনত যি প্ৰতিনিধি আহিছিলে তেওঁলোকে একমাত্ৰ আমাক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি থৈছে। আমাৰ স্থিতি স্পষ্ট যেন বিগত দিনত যিসকল জনপ্ৰতিনিধি হৈছিলে লাহাৰীঘাট সমষ্টিৰ পৰা তেওঁলোকে কি কাম কৰিছিলে। আজি আপোনালোকে নিশ্চয় জানে বা জানিব যেন লাহাৰীঘাট সমষ্টিত বিশেষকৈ এটা পৰিয়াল কেন্দ্ৰিক ৰাজনীতি ইয়াত বিৰাজমান হৈ আছিলে। যে এটা পক্ষৰ পৰাই বিভিন্ন সময়ত তেওঁলোকে প্ৰতিনিধি আছিলে। ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা এটা পৰিয়ালৰ পৰা কিন্তু তেওঁলোকে প্ৰতিনিধি হৈ লাহাৰীঘাটৰ পৰা বিলং কৰি আছিলে। গতিকে আমাৰ স্পষ্ট প্ৰশ্ন যেন আজি বিগত দিনত তেওঁলোকে কি কাম কৰিছে সেই খতিয়ান আমাক দিব লাগিব। আজি অকল মুছলমানক বিভিন্ন দলে কিন্তু ট্ৰাম্প কাৰ্ড হিচাপে ব্যৱহাৰ কৰা দেখা যায়। নিৰ্বাচনৰ সময়ত কিন্তু আমি তেওঁলোকক দেখা পাওঁ আমাৰ ওচৰত ভোট ভিক্ষা বিচাৰি তেওঁলোকে আহে। আজি সংখ্যালঘু মন্ত্ৰী থকাৰ সময়ত বিভিন্ন প্ৰতাপশালী মন্ত্ৰী আছিলে, যেনেকৈ সাংসদ ৰকিবুল হুছেইন, বৰ্তমান তেখেত ফৰেষ্ট মিনিষ্টাৰ আছিলে। প্ৰয়াত মন্ত্ৰী ডক্টৰ নজৰুল ইছলাম, তেখেত সংখ্যালঘু পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আছিলে। এনেকৈ মন্ত্ৰী থকাৰ পিছতো আমাৰ মুছলিম মানুহখিনিৰ সমস্যা কিয় আজিলৈকে সমাধান হোৱা নাই, আমাৰ স্পষ্ট প্ৰশ্ন। আজি তেওঁলোকে জবাব দিব লাগিব যেন আজি মুছলমানৰ সমস্যা হৈ কিয় থাকিল। আজি বান গৰাখহনীয়া সমস্যা তেওঁলোকে স্থায়ী সমাধান কিয় কৰিব পৰা নাছিলে। আজি চৰ অঞ্চলৰ মানুহখিনিক কিয় তেওঁলোকে ভূমি পাট্টা দিব পৰা নাছিলে। আজি আমাৰ যি NRC আছিলে, NRCৰ কাম কিয় আজিলৈকে কমপ্লিট হোৱা নাছিলে তেওঁলোকৰ দিনত। কাৰণ আপোনালোকে আমাৰ সমাজলৈ আমাৰ এটা আহ্বান যেন এইবাৰ আপোনালোকে বিবেক ভোট দিয়ক। আমি কোনো দল বুলি নহয়, আমি কোনো দলক সমৰ্থন কৰা নাই। আমি বিচাৰিছো যেন যিজন ব্যক্তিয়ে বিধানসভাৰ মজিয়াত গৈ আমাৰ মুছলমানৰ সমস্যাখিনি লৈ পেলাই তেওঁলোকে মাত মাতিব পাৰিব, তেনেকুৱা উপযুক্ত ব্যক্তিক আপোনালোকে ভোট দিয়াৰ কাৰণে আমি আহ্বান জনাম। কাৰণ আমি বিচাৰিছো যেন এজন উপযুক্ত ব্যক্তি, যিজন ব্যক্তিয়ে গৈ পেলাই সদনত মুছলমানৰ সমস্যা লৈ পেলাই ফাইট কৰিব পাৰে, তেনেকুৱা ব্যক্তিক আমি জনপ্ৰতিনিধি হিচাপে আমি বিচাৰিছো। কাৰণ আমি কোনো ৰাজনৈতিক দলৰ অংশীদাৰ নহয়, আমি কোনো ৰাজনৈতিক দলক আমি সমৰ্থন দিয়াৰ আমি চিন্তা কৰা নাই। কিন্তু আমি এনেকুৱা এজন জনপ্ৰতিনিধি বিচাৰিছো যিজন জনপ্ৰতিনিধিয়ে মুছলমানৰ সমস্যা লৈ পেলাই যাতে পবিত্ৰ বিধানসভাৰ মজিয়াত যাতে আমাৰ সমস্যাসমূহ উপস্থাপন কৰিব পাৰে আৰু সমস্যাসমূহ সমাধান কৰাৰ কাৰণে চৰকাৰক প্ৰেছাৰ ক্ৰিয়েট কৰিব পাৰে। কি আছে আমি কিছুমান দাবী ইতিমধ্যে মেনিফেষ্টো কমিটিক আমি দিছিলো যেন আমাৰ মুছলমানৰ যিবিলাক সমস্যা আছে সেই সমস্যাসমূহ আপোনালোকৰ মেনিফেষ্টোত ৰাখিব লাগিব। গতিকে আমি অপেক্ষাত আছো আপোনালোকে আমাৰ সেই দাবীসমূহ মেনিফেষ্টোত ৰাখিছে নে নাই। যদি ৰখা নাই তাৰ কিন্তু জবাব আপোনালোকে দিব লাগিব। আমাৰ স্থিতি স্পষ্ট। গতিকে এই যি ৰাজনীতিক বোকা চিটোৱা ৰাজনীতি যি আৰম্ভ কৰিছে, আপোনালোকে কি আমাক ট্ৰাম্প কাৰ্ড হিচাপে ব্যৱহাৰ কৰি অকল নিৰ্বাচনৰ সময়তহে আপোনালোকক দেখা পোৱা যায়। গতিকে এই ক্ষেত্ৰত লাহাৰীঘাট সমষ্টিৰ যি ডেভেলপমেণ্টৰ নমুনা আপোনালোকে নিশ্চয় গম পাব যেন ইয়াত উন্নয়ন কিন্তু স্থবিৰ হৈ আছে। ইয়াত কোনো ধৰণৰ উন্নয়ন হোৱা নাই। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আজি চৰকাৰী যিমান আঁচনি আছে সব কিন্তু সুফলৰ স্বৰূপ। আজি আমি জানিব পাৰিছো বিগত 5 বছৰত যিজন বিধায়ক আছিলে সেই বিধায়কে কিন্তু কমিশন ৰাজ এটা চলাইছিল এই সমষ্টিত। কমিশন পালেহে তেখেতে ফাইলত চহী কৰে বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন আহিছিলে বা বিভিন্ন সময়ত দেখা গৈছিলে যেন তেওঁলোকৰ পাৰ্টিত্ব কেন্দ্ৰিক যিবিলাক সংঘাত আমি দেখা পাওঁ। আজি পঞ্চায়ত নিৰ্বাচনতো বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত তেওঁলোকৰ আহিছিলে বা মানুহৰ মাজত স্বতঃস্ফূৰ্তভাৱে কথাবিলাক ওলাই পৰিছিলে। গতিকে এনেকুৱা এজন বিধায়ক, যিজন বিধায়কে নিজৰ সমষ্টিৰ নিজৰ যিখিনি স্থিতি তেওঁ ঠিক ৰাখিব পৰা নাই, সমষ্টি ডেভেলপমেণ্ট তেওঁ কৰিব পৰা নাই। গতিকে এইজন বিধায়কে পুনৰবাৰ কেনেকে ভোট ভিক্ষা বিচাৰি আহে, ৰাইজে তেওঁক জবাবদিহি কৰিব লাগিব। ৰাইজে জবাবদিহি কৰিব লাগে বুলি আমি মোচাই আহ্বান জনাইছো। লগতে বিভিন্ন দল সংগঠনে আমি আহ্বান জনাইছো এইবাৰ কিন্তু তেওঁ সাজু থাকিব লাগিব। ইয়াক কাৰোবাৰ পৈতৃক সম্পত্তি নহয় যে লাহাৰীঘাট সমষ্টি তেওঁলোকে পৈতৃক সম্পত্তিৰ দ্বাৰা ব্যৱহাৰ কৰিব বা অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে যি পৰিয়াল কেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰিছে সেয়া কিন্তু কোনো পৰ্যায়ে গ্ৰহণযোগ্য নহয়। গতিকে উপযুক্ত ব্যক্তিক ভোট দিবলৈ আমি আহ্বান জনাম। আমি বিচাৰিম ইয়াত কোনো দলৰ কথা নাহে, যিগৰাকী ব্যক্তিয়ে সদনত মুছলমানৰ সমস্যা লৈ পেলাই মাত মাতিব পাৰিব তেনেকুৱা ব্যক্তিক আমি পূৰ্ণ সহযোগিতা কৰিম। কাৰণ মুছলিম ছাত্ৰ সন্থাই আমি বিশ্বাসী, কাৰণ আমাক লৈ পেলাই সকলোৱে ৰাজনীতিয়ে কৰিছে। কোনো দলে আমাক কিন্তু আমাৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰা নাই। এইবাৰ কিন্তু আমি ৰাজনৈতিক সিদ্ধান্ত ল'বলৈ বাধ্য, কাৰণ এই জনগোষ্ঠীৰ যদি উন্নয়ন নহয় আমি কোনো পৰ্যায়ে আমি
মানে বহি নাথাকো, কাৰণ বিগত দিনত আমি দেখা পাইছো আমি যিমানে আমাক মানে ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে, আমি যেতিয়াই মানে সংখ্যালঘু বা মুছলিম অধ্যুষিত অঞ্চলৰ পৰা আজি আমি যিমান মন্ত্ৰী বিধায়ক পঠাইছিলো, তেওঁলোকে কি কৰিছিলে, তেওঁলোকে বিধানসভাত গৈ পেলাই তেওঁলোকে কি MLA হোষ্টেলত বহি তাছ খেলাত ব্যস্ত আছিলে, তেওঁলোকে আমাৰ সমস্যাসমূহ সমাধান কৰাত মানে চেষ্টা কৰা নাছিলে। গতিকে তেনেকুৱা প্ৰতিনিধি, জনপ্ৰতিনিধি আমাক নালাগে, যিবিলাকে মিছাৰ আশ্ৰয় লৈ মানে দিছপুৰত গৈ তেওঁলোকে MLA হোষ্টেলত বহি তাছ খেলিব আৰু সমষ্টি উন্নয়নৰ কথা পাহৰি যাব, সেই তেনেকুৱা ব্যক্তিক কিন্তু এইবাৰ আমি জবাব দিম, আমি তেওঁলোকক খেদি খেদি আমি সমষ্টিৰ পৰা পঠাম। গতিকে আমি গোটেই অসমত আমাৰ এই দল সংগঠনে আমি প্ৰত্যেকজন ব্যক্তিক আমি আহ্বান জনাইছো, যিসকল ব্যক্তি নিৰ্বাচনৰ সময়ত আপোনালোকৰ ওচৰত ভোট বিচাৰি যাব, তেওঁলোকক জবাবদিহি কৰিব আৰু তেওঁলোকৰ পৰা লিখিত প্ৰতিশ্ৰুতি ল'ব লাগিব, যেন তেওঁলোকে নিৰ্বাচনত যদি জয়ী হয় আমাৰ কাৰণে কি কৰিব, তেওঁলোকৰ পৰা ৰিটাৰ্ণ ল'ব লাগিব আৰু অন কেমেৰা ল'ব লাগিব। কাৰণ এওঁলোকে বিগত দিনত আমাক ঠগিছে। আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰই কি কৰিব, আমাৰ সমষ্টিৰ উন্নয়ন কৰিব, আজি সামগ্ৰী তেওঁলোকে কি কৰিব। গতিকে এনেকুৱা ব্যক্তি যিজনৰ কোনো যোগ্যতা নাই বুলি আমি কৈছো, যোগ্যতা নাই, আজি তেওঁলোকে কি কৰিছে, মুছলমানৰ লগত গাদ্দাৰী কৰিছে ৰকিবুল হতে। গতিকে এইবিলাকক যিসকল মুছলমানৰ মানে জাতিৰ গাদ্দাৰ, এই গাদ্দাৰ সকলক জবাব দিয়াৰ সময় আহি পৰিছে। গতিকে নিৰ্বাচন সমাগত এই সময়ত আমি গোটেই সময়ত মুছলমান সমাজক আমি আহ্বান জনাইছো, যাতে এই গাদ্দাৰ সকলক চিনাক্তকৰণ কৰি, যিসকলে মানে কি আমাৰ লগত গাদ্দাৰী কৰিলে, আমাৰ সমস্যা লৈ পেলাই ৰাজনীতি কৰিলে, সেই সকলক মানে জবাব দিব লাগিব, অন্যথা কিন্তু আমি কোনো পধ্যে আমি হাত সাৱটি